পৰা ত্ৰিবেণী মিত্ৰসকলক ইয়ালৈ আহিবৰ বাবে যাতে সুবিধা কৰি দিয়ে ইয়াৰ পৰা নগাঁও ব্ৰাঞ্চৰ ফুড ফেষ্টিভেল উপলক্ষে যেটো আমাৰ কেম্পেইন আছিলে 20 ইংৰাজী কাকতি মতিউৰ ৰহমান ফুড ফেষ্টিভেল উপলক্ষে বিকাশ নামী রশ্মিকা গোস্ব আব্দুল রেকিব মালামণি মহন্ত অৰূপজ্যোতি ভৰালী দাস তো এই সুযোগত খেতক সম্বৰ্ধনা জনাইছে সুৰজ কুমাৰ বৰা ৰৌজ ভূঞা SBLA for regional manager সম্বৰ্ধনা ৰাজ দাস নৱজ্যোতি শইকীয়া আৰু সুৰজ নায়ক সদস্যলৈকে SBI আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো আপোনালোকে আপোনালোকৰ বহুমূল্য সময় ফুড ফেষ্টিভেল কেম্পেইনত আমাৰ তিনটা ক্ৰাইটেৰিয়া আছিল 20,000 1 লাখ আৰু 3 লাখ আসলতে যিখন খাদ্য মেলাৰ প্ৰতিযোগিতা পাতিছে প্ৰথম কথাটো হৈছে যে প্ৰতিযোগিতাৰ আগতে এটো খাদ্য মেলা এখন গতিকে খাদ্য বুলিলে আমাৰ ভাল লাগি যায় নামটো শুনিলে খাদ্যৰ লগত সকলো বিভাগ আসলতে জড়িত হৈ আছে গতিকে যেহেতু SBI লাইফত পতা গৈছে SBI লাইফ যেটো আমি শব্দ জীৱনৰ লগত যেনেকৈ সকলো জড়িত খাদ্য আসলতে আমাৰ জীৱনৰ মূল বস্তু তাৰ লগত কৃষি স্বাস্থ্য উৎপাদন সকলো জড়িত হৈ আছে গতিকে খাদ্য মেলাৰ গুৰুত্বটো আপোনালোকে নিশ্চয় এই মেলা বুলি কওঁতে বুজি পাইছে প্ৰথম কথা খুবেই ভাল লাগিছে মোৰ ইয়ালৈ আহি যদিও খাদ্য মেলা অকল খাদ্য মেলাই নহয় মই বিচাৰক হিচাপে আহিছো কিন্তু ইয়াৰ পৰিবেশ দেখি ইয়াৰ যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ যি এনথুচিয়াজিজম যেটো তেওঁলোকৰ উৎসুকতা সেইটো দেখি মই খুবেই আনন্দিত আৰু বিশেষকৈ মহিলাসকল যথেষ্ট মহিলা ইয়াত জয়েন কৰিছে তাৰ পুৰুষো আছে গতিকে উভয়ে তেওঁলোকে খুব অন্তৰেৰে ৰন্ধা বঢ়া কৰি বস্তুখিনি প্ৰস্তুত কৰি আনিছে সেইখিনি চাই প্ৰথম কথা খুব ভাল লাগিছে দ্বিতীয় কথাটো হৈছে যেহেতু এই প্ৰতিযোগিতা এখন আয়োজন কৰিছে তেওঁলোকে খুব যত্ন সহকাৰে খুব সুন্দৰভাৱে হাইজেনিকেলি সকলো খাদ্য প্ৰস্তুত কৰি আনিছে আৰু খুব সোৱাদযুক্ত হৈছে সকলোখিনি বিচাৰক হিচাপে আমি যেহেতু বিচাৰ কৰি এজন দুজন বা তিনিজন আমি প্ৰতিযোগীক বিজয়ী হিচাপে ঘোষণা কৰিব লাগিব সেইটো এটা বেলেগ কথা সুকীয়া কথা কিন্তু মই ভাবো যে আজি এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগী একোজন বিজয়ী প্ৰতিযোগী কাৰণ তেওঁলোকে নিজকে জয় কৰি ইয়ালৈ ওলাই আহিছে সেইটো ডাঙৰ কথা ঘৰৰ সকলো সমস্যা কাষত ৰাখি ৰাতিপুৱাৰ পৰা ইমান বেছিকে ৰান্ধি বাঢ়ি আৰু মই দেখিছো যে কোনো এজন প্ৰতিযোগীয়ে বিশেষকৈ বেছি সংখ্যক প্ৰতিযোগীয়ে অকল এটা খাদ্য বস্তু লৈ অনা নাই প্ৰতিযোগিতা হিচাপে এখন সম্পূৰ্ণ কাঁহীত গোটেইখিনি বস্তু আনিছে কেইবাবিধো মানে কমেও 4-5 বিধ বনাই আনিছে গতিকে ইয়াত তেখেতসকলৰ বহুত কথাই প্ৰতিফলিত হৈছে তেখেতসকলৰ ধৈৰ্য তেখেতসকলৰ যি ক্ৰিয়েটিভিটি যেটো তেওঁলোকৰ নিজৰ বুদ্ধিমত্তা তেওঁলোকৰ বাকি সময় টাইম মেনেজমেন্ট এই গোটেইখিনি আসলতে একোখন থালিত মই প্ৰতিফলিত হোৱা যেন পাইছো কাৰণ অকল মই কৈছো অকল প্ৰতিযোগিতাই নহয় তেওঁলোকৰ গোটেইখিনি ইয়াত প্ৰকাশ পাইছে সকলোলৈকে ধন্যবাদ থাকিল আৰু বিশেষকৈ SBI লাইফে এনেকুৱা এটা প্লেটফৰ্ম দিয়াৰ কাৰণে এনেকুৱা এখন মঞ্চ দিয়াৰ কাৰণে গৃহিণীসকলক তেখেতসকলক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো কাৰণ এখন মঞ্চ সকলোৰে গুণ থাকে সকলোৰে প্ৰতিভা থাকে কিন্তু মঞ্চ এখনৰ অভাৱ হয় গতিকে মঞ্চ এখন পালেহে প্ৰতিভাসমূহ বিকশিত হোৱাত সহায়ক হয় সকলোলৈকে শুভেচ্ছা থাকিল ধন্যবাদ
হয় নমস্কাৰ, মই আপোনালোকক এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময়টো উলিয়াই আমাৰ খাদ্য মেলাত যোগদান কৰিছে। এই খাদ্য মেলাৰ যোগেদি আমি এটা উদ্দেশ্যলৈ আগবাঢ়ি আহিছিলো যে আমাৰ লগত জড়িত হৈ থকা বহুত সদস্য আছে, যি সদস্যই খুব বেলেগ বেলেগ ধৰণৰ প্ৰতিভা আছে। বহুত লেডি আছে, তেখেতসকলে মহিলা আছে, ঘৰত খুব ধুনীয়াকে বনাই পেলাই খোৱা বোৱা কৰি থাকে। আৰু তেখেতসকলৰ সেই খোৱা বোৱাখিনি অকল তেখেতৰ ফ্ৰেণ্ডছ বা তেখেতৰ পৰিয়ালবৰ্গ বা তেখেতসকলে পায়। আজি আমি এই চেগতে তেখেতসকলক ভিতৰৰ পৰা বাহিৰলৈ ওলাই অনাৰ চেষ্টা কৰিছো যে আহি থকা দিনত তেখেতসকলৰ যে খুব ধুনীয়া ধুনীয়া প্ৰতিভা আছে, এইটো সমাজৰ বেলেগ মানুহে গম পায়। আৰু তেখেতক উৎসাহিত কৰাটো আমাৰ মেইন উদ্দেশ্য তেখেতসকলক উৎসাহিত কৰিব পাৰো, যাতে উৎসাহিত কৰো যে আগলৈও এনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠানত তেখেতসকলে জইন কৰক। আমি অকল খাদ্য মেলাই নহয়, বেলেগ বেলেগ ধৰণৰ অনুষ্ঠানো কৰো। সময়ে সময়ে আমি শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথিৰ পৰা আৰম্ভ কৰি বহুত ধৰণৰ CSR এক্টিভিটি আমি কৰি থাকো। আৰু আমাৰ লগত এনেকুৱা বহুত মানুহ আছে, সদস্য আছে, যি নগাঁও জিলাত হওক বা বিভিন্ন জেগাৰে নগাঁও ওচৰ পাজৰে সীমান্তৱৰ্তী অঞ্চলৰ বহুত মানুহে আমাৰ লগত জড়িত হৈ জীৱন যাপন কৰি আছে। আজি সময়টোত মানুহ এজন চলিবৰ কাৰণে যথেষ্ট কষ্ট। এজন মানুহে যান্ত্ৰিকতাৰ দিশত